বন্ধুসকল আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ এইটো ভিডিঅ'ত। বন্ধুসকল আজিৰ ভিডিঅ'টো প্ৰতিজন PM কিষাণ বেনিফিচিয়াৰীৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ, কিয়নো আপুনি যদি এজন PM কিষাণৰ বেনিফিচিয়াৰী হয় তেনেহ'লে নিশ্চয় গম পাইছে যে PM কিষাণ সন্মান নিধি যোজনাৰ ষ্টেটাছ চেক কৰোঁতে PM কিষাণৰ ৱেবছাইটত নিশ্চয় OTPৰ প্ৰয়োজন হয়। এই OTPটো যিকোনো মোবাইল নম্বৰত নাহে, কেৱল আপোনাৰ আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইল নম্বৰতহে আহে। বহু ক্ষেত্ৰত দেখা যায় এই নম্বৰটো কেতিয়াবা ইনকামিং নাথাকে, যাৰ জৰিয়তে OTPটো নাহে, বা মোবাইলটো হেৰাই গ'লে কেতিয়াবা ৱেবছাইটটো কাম নকৰে, কেতিয়াবা ছাৰ্ভাৰ ডাউন থাকিলে। ইয়াৰ যিকোনো এটা সমস্যা হ'লেও যাতে আপুনি আপোনাৰ PM কিষাণৰ ষ্টেটাছ, কেৱল PM কিষাণৰ ষ্টেটাছ বুলিয়েই নহয়, অন্যান্য যিকোনো স্কিমৰ ষ্টেটাছো যাতে চেক কৰিব পাৰে, এইটো ভিডিঅ'ত আমি এইটো প্ৰচেছে ষ্টেপ বাই ষ্টেপ দেখুৱাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, আৰু ভিডিঅ'টো স্কিপ কৰি চালে আপুনি একো বুজি নাপাব। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা সৰু ৰিকুৱেষ্ট, আপুনি জাষ্ট ভিডিঅ'টোত এটা লাইক কৰি দিব। ভিডিঅ'টোত এটা লাইক কৰি দিলে আমি আৰু ভাল ভাল ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আহক আমি চাই লওঁ যে কেনেকৈ OTP নোহোৱাকৈ ষ্টেটাছ চেক কৰিব পাৰে। ইয়াৰ বাবে আপুনি আপোনাৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰিব আৰু চাৰ্চ বাৰত টাইপ কৰিব PFMS DBT পেমেণ্ট ষ্টেটাছ। এইটো চুই দিব। চুই দিয়াৰ পিছত তলত দেখিবলৈ পাইছে PFMS ৱেবছাইটৰ যিটো DBT ষ্টেটাছৰ লিংক, এইটো আহি গৈছে। ইয়াত আপুনি চুই দিব। চুই দিয়াৰ লগে লগে যিটো PFMS ৱেবছাইটৰ ষ্টেটাছৰ ৱেবছাইট, এইটো আহি গৈছে। ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে DBT ষ্টেটাছ অফ বেনিফিচিয়াৰী এণ্ড পেমেণ্ট ডিটেইলছ বিটা ভাৰ্জন। ইয়াত আপুনি প্ৰথমতে আপোনাৰ কেটেগৰীটো চিলেক্ট কৰিব লাগিব। আপুনি কোনটো স্কিমৰ ষ্টেটাছটো চেক কৰিব বিচাৰে। কেটেগৰী চিলেক্ট কৰিবলৈ হ'লে আপুনি চিলেক্ট অপশ্যনত চুই দিব লাগিব। চুই দিয়াৰ পিছত বহুকেইটা কেটেগৰী পাব, বহুকেইটা স্কিমৰ ষ্টেটাছ চেক কৰিব পাৰে। মই ইয়াত PM কিষাণৰ ষ্টেটাছটো চেক কৰি দেখুৱাই দিম। ইয়াত আপোনালোকে দেখিবলৈ পাইছে PM কিষাণ চিলেক্ট কৰিলোঁ। চিলেক্ট কৰাৰ পিছত DBT ষ্টেটাছ, বেনিফিচিয়াৰী ভেলিডেশ্যন এটা, আৰু এটা আছে পেমেণ্ট। মই যিহেতু পেমেণ্ট ষ্টেটাছটো চেক কৰিম, ইয়াৰ বাবে পেমেণ্টটো চিলেক্ট ৰাখিলোঁ। তাৰপিছত ইয়াত ইণ্টাৰ এপ্লিকেশ্যন ID, অৰ্থাৎ ইয়াত আপোনাৰ PM কিষাণৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, এইটো ইণ্টাৰ কৰিব লাগিব, আৰু ইয়াত যিটো কেপচা আহিছে এই কেপচাটোৰ তলত আপুনি ইণ্টাৰ কৰি দিব। আপুনি বুজি নাপালে ইয়াত এইটো চুই দিব, তেতিয়া ইংলিছত কৈ দিব কোনটো কেপিটেল আছে, Capital W, capital B, 8, capital F, capital G, capital Z. এইখিনি চোৱাৰ পিছত আপুনি যেনেকৈ আছে তেনেকৈ ইণ্টাৰ কৰি দিব কেপচাটো। ইণ্টাৰ কৰাৰ পাছত চাৰ্চ অপশ্যনত চুই দিব। চাৰ্চ অপশ্যনত চুই দিব। চুই দিয়াৰ পাছত আপোনালোকে এনেকুৱা পেজত আহি যাব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে বেনিফিচিয়াৰী ডিটেইল, 1 নম্বৰ এপ্লিকেশ্যন ID, 2 নম্বৰ আধাৰ নম্বৰ, 3 নম্বৰ ৰিকুৱেষ্ট ডেট, NCPI ষ্টেটাছ। ইয়াত সকলোখিনি ষ্টেটাছ দেখিবলৈ পাব। আপোনাৰ বেনিফিচিয়াৰী ষ্টেটাছ একচেপ্ট আছে নে ৰিজেক্ট আছে, এইটো সকলো দেখিবলৈ পাব। ইয়াত চাওক, এইটো ৰিজেক্ট আহিছে, ষ্টেটাছ ৰিজেক্ট। বন্ধুসকল, আপোনাৰো যদি বেনিফিচিয়াৰী ষ্টেটাছটো ৰিজেক্ট দেখুৱাইছে, তেনেহ'লে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত আপুনি কমেণ্ট কৰিব। নিশ্চয় আমি পৰৱৰ্তী ভিডিঅ'ত জনাম যে আপোনালোকৰ যদি ৰিজেক্ট আহিছে কেনেকৈ আপুনি আকৌ একচেপ্ট কৰিব। আজিৰ ভিডিঅ'টো ইমানেই। লগ পাম আৰু এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক, তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। বাই বাই।